মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ এটা পাঠ আলোচনা কৰাৰ কাৰণে আগবাঢ়িছোঁ। সেয়া হ'ল ভাষাৰ উৎপত্তি। আমি যে কওঁ ভাষা, এই ভাষাটো কেনেকৈ উৎপত্তি হ'ল, এই উৎপত্তি সম্পৰ্কে পণ্ডিতসকলৰ ধাৰণা কি মতবাদ আছে, কি আলোচনা আছে, এই সম্পৰ্কে এই আলোচনাটিত আগবঢ়াবলৈ লৈছোঁ। তোমালোকৰ পাঠ্যক্ৰমৰ অন্তৰ্গত তোমালোকে আলোচনাটি মন দি শুনিবা। ভাষাৰ উৎপত্তি। বিভিন্ন পণ্ডিতে বিভিন্ন মতামত আগবঢ়াই থৈ গৈছে। কোনো এজন পণ্ডিতে সঠিক সিদ্ধান্ত দিব পৰা নাই যে ভাষা কেনেকৈ উৎপত্তি হ'ল। ঊনবিংশ শতিকাৰ আগলৈকেতো পণ্ডিতসকলৰ মনত ভাষা সৃষ্টিৰ ক্ষেত্ৰত সদায় এটা ধাৰণা আছিল যে ভাষা ভগৱানৰ অৱদান। প্ৰত্যক্ষভাৱে ভাষাটোক মানুহৰ মাজত ভগৱানে আগবঢ়াই দিয়া বুলি তেওঁলোকৰ এটা ধাৰণা আছিল। কিন্তু আধুনিক ভাষা বিজ্ঞানীসকলে এই ধাৰণাটো মানি ল'ব খোজা নাই। জে.ডি. হাৰ্ডাৰ দ্য অৰিজিন অফ লেংগুৱেজ নামৰ গ্ৰন্থখনৰ তেওঁ ভাষা বিজ্ঞানীসকলৰ মনৰ পৰা ভাষা ভগৱানৰ প্ৰত্যক্ষ দান এই ধাৰণাটো আঁতৰাই পেলাইছে। ভাষাৰ উৎপত্তি ইতিহাস ৰহস্যময় কুঁৱলীৰে আৱৰা ধৰণৰ। ভাষাৰ উৎপত্তি সম্পৰ্কে বহুতো সূত্ৰ পোৱা যায়। এই সূত্ৰসমূহ অনুকৰণবাদ, ইংগিতধৰ্মিতা, প্ৰতীক, সহজাত প্ৰবৃত্তি আদিৰ লগত সম্পৰ্কিত। এই বাদসমূহ আমি আলোচনা কৰিলে আমি নিশ্চিত হ'ব পাৰিম যে ভাষা আচলতে কোনো ভগৱানৰ দান নহয়, ই কেনেদৰে উৎপত্তি হৈছে। এই মতবাদসমূহৰ ভিতৰত অনুকৰণ সূত্ৰ, ইংৰাজীত কৈছে দ্য বৌ থিয়ৰী, সহজাত প্ৰবৃত্তিজনিত সূত্ৰ দ্য পুহ থিয়ৰী, শব্দৰ অনুকৰণ সূত্ৰ দ্য ডিং ডং থিয়ৰী, ইংগিতধৰ্মী সূত্ৰ দ্য গেছৱাৰ থিয়ৰী, ভাৰসাম্য সূত্ৰ দ্য ইয়ে হো থিয়ৰী, সংগীতধৰ্মী সূত্ৰ দ্য মিউজিকেল থিয়ৰী, ক্ৰম বিকাশবাদ সূত্ৰ দ্য থিয়ৰী অফ ইভলিউশ্যন। এইকেইটাৰ দ্বাৰা ভাষা এটা জন্ম হৈছে বুলি ধাৰণা কৰা হৈছে। অনুকৰণ সূত্ৰ কেনেকুৱা যে আমাৰ মানুহৰ এটা সহজাত স্বাভাৱিকতে এটা ধাৰণা, মনত এটা স্বভাৱ আছে, সেয়া হ'ল অনুকৰণশীল। আমি সদায় অন্যক অনুকৰণ কৰি ভাল পাওঁ আৰু সেইমতেদি আমি চলিবলৈ যত্ন কৰোঁ। পণ্ডিতসকলে কৈছে এই অনুকৰণৰ পৰাই ভাষা জন্ম হৈছে। কিয়নো আদিম কালত মানুহে সদায় পাৰিপাৰ্শ্বিক প্ৰকৃতিৰ সৈতে জড়িত হৈ আছিল। পাৰিপাৰ্শ্বিক প্ৰকৃতিৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকাৰ সময়ত তেওঁলোকে বহুতো জীৱ জন্তুৰ মাত অনুকৰণ কৰিছিল। যেনে মেকুৰীৰ মেও মেও মাত, চৰাইৰ চিৰিকটিৰ মাত, কীট পতংগৰ বিভিন্ন সুৰীয়া মাত, এনেদৰে জীৱ জন্তুৰ মাত অনুকৰণৰ দ্বাৰাই মানুহে ভাষাৰ অনুশীলন কৰিবলৈ শিকে। জীৱ জন্তুৰ বাহিৰেও প্ৰাকৃতিক জগতৰ অন্যান্য বস্তুৰ পৰা সৃষ্টি হোৱা ধ্বনিৰ অনুকৰণৰ দ্বাৰাও শব্দ সৃষ্টি হৈছিল। যেনে কেৰ কেৰ, মেৰ মেৰ, ঝৰ ঝৰ, যেন যেন ইত্যাদি। এইটো হ'ল অনুকৰণ। ঠিক তেনেদৰে সহজাত প্ৰবৃত্তিজনিত এটা সূত্ৰ আছে যাৰ পৰা ভাষা জন্ম হোৱা বুলি ধাৰণা কৰা হৈছে। কাৰণ মানুহ সদায় কিছুমান সহজাত প্ৰবৃত্তিৰ অধিকাৰী। এই প্ৰবৃত্তিসমূহ এনেকুৱা, মানুহে সদায় সুখত হাঁহে, দুখত কান্দে, আনন্দত হৰ্ষ, বিষাদত দুখ, বিস্ময়, ক্ৰোধ, খং-ৰাগ ইত্যাদি মানুহৰ সহজাত প্ৰবৃত্তি। এই প্ৰবৃত্তিসমূহ যেতিয়া মানুহৰ মনত আহে
তেতিয়া আপোনা আপুনি মুখেৰে উৎপত্তি হয়, যেনে উহ, আহ, বাহ, বাহ আদি। কিন্তু প্ৰত্যেক ভাষাৰে এনে ভাৱ প্ৰকাশক শব্দবোৰ সুকীয়া সুকীয়া। মানুহৰ মনৰ ভাৱ প্ৰকাশক এনে শব্দবোৰে পাছলৈ ভাষাৰ সৃষ্টিত ইন্ধন যোগাইছে বুলি ভবাৰ যথেষ্ট থল আছে। মনৰ ভাৱৰ লগত সংগতি থকা এই সূত্ৰটোক মেক্স মুলাৰে পুহ থিয়ৰী বুলি কৈছে। ই মানুহৰ সহজাত প্ৰবৃত্তিসমূহৰ জৰিয়তে সৃষ্টি হোৱা ধ্বনি সংকেত। এইবাৰ আমি আন এটা সূত্ৰ পাইছোঁ, শব্দৰ অনুকৰণ সূত্ৰ। অনুকৰণৰ দ্বাৰাও আমি ভাষা সৃষ্টি হোৱা বুলি সহজতে ধাৰণা কৰি ল'ব পাৰি। যেনে কিছুমান বস্তুত জোৰেৰে আঘাত কৰিলে টং টং শব্দ, এটা দবাত কোব দিয়াৰ লগে লগে ধুম ধুম শব্দ, পাতল তামৰ পাত্ৰ এটাত ওপৰৰ পৰা ছালৰ পানী পৰিলে টং টং শব্দ। ঠিক তেনেদৰে ঢোল এটা বজালে ধিং দাও দাও শব্দ। এইবোৰ শব্দ মানুহৰ অনুকৰণ। কুলি চৰাইটোৱে যেতিয়া কু কু কৰে, সেই কু কু শব্দটো মানুহে অনুকৰণ কৰিছে। আৰু সেই কু শব্দৰ পৰা কুকু ইংৰাজীত আৰু অসমীয়াত কুলি বুলি নাম থোৱা বুলি ধাৰণা কৰি ল'ব পাৰি। এনেদৰে ভাষাৰ সৃষ্টি হৈছে। বিভিন্ন বস্তুত আঘাত কৰাৰ পাছত সৃষ্টি হোৱা শব্দবোৰ মানুহৰ কাণত ধ্বনিত হয়, মানুহে শুনিবলৈ পায়। আৰু তেনেদৰে বস্তুটোৰ প্ৰতি মানুহৰ ধাৰণা এটা সৃষ্টি হয়। পণ্ডিতসকলে এই ধাৰণাটোৰ জৰিয়তে ভাষাৰ সৃষ্টি হোৱা বুলি কৈছে। মেক্স মুলাৰে ভাষা সৃষ্টিৰ এই সূত্ৰটোক প্ৰথমে সমৰ্থন কৰিছিল। ইয়াৰ পিছত ভাষা সৃষ্টিৰ আন এটা সূত্ৰ হ'ল ইংগিতধৰ্মী সূত্ৰ। ইংগিতৰ পৰা ভাষাৰ সৃষ্টি হ'ব পাৰে। এই সূত্ৰটোৰ প্ৰধান বক্তা মাউথ গেইচাৰ। মানুহে বিভিন্ন অংগী ভংগীৰে ভাৱ প্ৰকাশ কৰে, আনকি জীৱ জন্তুৱেও নানা চিৎকাৰেৰে বিশেষ অৰ্থ প্ৰকাশ কৰিব খোজে। কলা বোবা মানুহে ভাৱ প্ৰকাশ কৰিবলৈ অংগী ভংগী ব্যৱহাৰ কৰে। নৃত্য পটীয়সীয়ে হস্ত মুদ্ৰাৰ দ্বাৰা বিভিন্ন ইংগিতধৰ্মী ভাৱ প্ৰকাশ কৰে। বা আমি মুদ্ৰাৰ সহায়ত সীমিত সংখ্যক ভাৱ বিনিময় কৰোঁ। কোনো কথা বা কামৰ সন্মতি প্ৰকাশ কৰিবলৈ মানুহে মুখেৰে শব্দ উচ্চাৰণ নকৰি মূৰ দুপিয়ায়। তেনেদৰে ইংগিতৰ সহায়ত ভাৱ প্ৰকাশ কৰিবলৈ যত্ন কৰে। এই সূত্ৰটোৰ মতে ই 4টা স্তৰ অতিক্ৰম কৰি আহিছে বুলি ধৰা হয়। প্ৰথম স্তৰত মানুহে সুখ বা দুখ, ভয়, ক্ৰোধ আদি অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ জন্তুৰ দৰে কিছুমান প্ৰতীকাত্মক শব্দ প্ৰকাশ কৰিছিল। দ্বিতীয় স্তৰৰ জীৱ জন্তু বা অন্যান্য বস্তুৰ দ্বাৰা সৃষ্টি হোৱা ধ্বনিবোৰ অনুকৰণৰ দ্বাৰা আয়ত্ত কৰিছিল। তৃতীয় স্তৰত মানুহে কিছুমান শব্দ আহৰণ কৰিছিল আৰু চতুৰ্থত ক্ৰমান্বয়ে মনৰ ভাৱ প্ৰকাশক কিছুমান শব্দ সৃষ্টি কৰি লৈছিল বুলি ভবা হয়। ভাষা সৃষ্টিৰ আঁৰত আন এটা সূত্ৰ হ'ল ভাৰসাম্য সূত্ৰ। মানুহে সদায় গধুৰ বস্তু বা নিজতকৈও গধুৰ বস্তু দাঙিবলৈ সক্ষম হয়। আৰু কেতিয়াবা এনে গধুৰ বস্তু দাঙোতে মুখেৰে কিছুমান আৱাজ ওলায়, শব্দ ওলায়। কাৰণ বল প্ৰয়োগ কৰোঁতে আমি ডাঙৰ শিল এটা দাঙোতে, একেলগে সমূহীয়াভাৱে কাম কৰোঁতে, গছ এডাল দাঙোতে মানুহে হৈ চৈ কৰি কিছুমান মুখেৰে শব্দ উচ্চাৰণ কৰে। এনে কৰোঁতে শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ মুখেৰে উচ্চাৰণ কৰা যিবিলাক শব্দ, শিল এটা বগৰাবলৈ, ডাঙৰ বস্তু এটা দাঙিবলৈ, হেইয়া হৈ চ আদিৰ দৰে বিভিন্ন ধ্বনি উচ্চাৰণ কৰে। এনেদৰে উচ্চাৰণ হোৱা ধ্বনিসমূহৰ পৰাই ভাষাৰ সৃষ্টি হোৱা বুলি সহজে অনুমান কৰিব পাৰি। 19বিংশ শতিকাৰ নয়ৰ নামৰ পণ্ডিতে ভাষা সৃষ্টিৰ এই সূত্ৰ আগবঢ়ায়। A.S. ডায়মণ্ড নামৰ আন এজন পণ্ডিতে এই সূত্ৰৰ ব্যাখ্যা দাঙি ধৰে।
ভাষা সৃষ্টিৰ আঁৰত আন এটা সূত্ৰ হ'ল ইংগিতাত্মক সূত্ৰ। অটো জেছপাৰছনে সংগীতৰ পৰা ভাষা সৃষ্টি হৈছে বুলি সূত্ৰটোক সমৰ্থন কৰিছিল। তেওঁৰ মতে মানুহৰ মনত ক্ৰিয়া কৰা সাংগীতিক মধুৰতাৰ পৰা ভাষাৰ জন্ম হৈছে। ভাষাৰ উচ্চাৰণৰ এই মধুৰতাক নিশাৰ সংগীত, নাইটিংগেলৰ মধুৰ সংগীতৰ লগত তুলনা কৰিছে। সংগীত সৃষ্টিত এই সূক্ষ্ম অনুভূতিবোৰেও ভাষাৰ সৃষ্টিত ইন্ধন যোগাই আহিছে বুলি পণ্ডিতসকলে ধাৰণা কৰি আহিছে। আন এটা ক্ৰমবিকাশমান সূত্ৰ। মানুহৰ মন আৰু বুদ্ধিৰ বিকাশৰ লগে লগে ভাষায়ো বিকাশৰ পথত আগবাঢ়ে। এনেদৰে প্ৰাচীন কালৰ পৰাই ভাষাই ক্ৰমবিকাশৰ মাজেৰে বৰ্তমানৰ অৱস্থা পাইছে বুলি পণ্ডিতসকলে ধাৰণা কৰিছে। অটো জেছপাৰছনৰ ধাৰণা যে ভাষা এনে এটা স্তৰৰ পৰা উৎপন্ন হৈছে যি সময়ত ডিঙি আৰু মুখৰ মাংসপেশীবোৰ চালনা কৰি কিছুমান সুৱদী বা আচৰিত ধ্বনি উচ্চাৰণ কৰি নিজে আনন্দ লাভ কৰে, নাইবা আনক আনন্দ দিয়াৰ বাবে ভাষাত শব্দ প্ৰয়োগ কৰে। এনে আনন্দ দান বা আনন্দ লাভ কৰাৰ উদ্দেশ্যে সৃষ্টি হোৱা শব্দ, ধ্বনিগত সমষ্টি আদিকে ভাষা বুলি ক'ব পৰা যায়। গতিকে ভাষা চৰ্চাৰ আঁৰত পণ্ডিতসকলে মানি লোৱা, ভাষা উৎপত্তিৰ আঁৰত পণ্ডিতসকলে মানি লোৱা এই সূত্ৰবোৰ ছাত্ৰ ছাত্ৰীসকলে নিজেই অলপ পঢ়িবা আৰু মানি ল'বলৈ যত্ন কৰিবা আৰু মুখস্থ কৰিবা। ভাষা সৃষ্টিৰ আঁৰত থকা এই সূত্ৰসমূহ ভাষাবিদ পণ্ডিতসকলে একেলগে স্বীকাৰ কৰি লৈছে আৰু ই সামূহিকভাৱে স্বীকাৰ কৰি লোৱাৰ বাবে তোমালোকৰ পাঠ্যক্ৰমত ভাষা উৎপত্তি সম্পৰ্কে এই ধাৰণাটো দিছে। ধন্যবাদ।